মহান কামটো কৰিবৰ কাৰণে সকলো আই মাতৃ উৰুলি খেৰি যি আছে খেৰিটো গায়ে থাকক আৰু সেইটো আৰম্ভ কৰি দিয়ক। আজি সপোন এটা পূৰণ হ'ব গৈ আছে। নিশ্চয় সন্মতি প্ৰকাশ কৰিব, কাউন্সিলখনে সন্মতি প্ৰকাশ কৰিব আৰু এই বস্তুখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এই তাতে ওলাব। গতিকে আপুনি খালি মাত্ৰ এটা অফিচিয়েলি কাম কৰিব লাগিব, যিটো আবেদন হিচাপে এখন আপুনি লিখি দিব আমালৈ। আৰু সেই কথাখিনিক লৈ পিনি আমি কাউন্সিলৰ মজিয়াত আলোচনা যেতিয়া কৰিলোঁ, একেষাৰে কাউন্সিলৰ প্ৰতিজন ব্যক্তিয়ে বিৰোধ নকৰাকৈ এইটো ভাল কামৰ কাৰণে যি প্ৰশংসাচক বা যি ধৰণে তেওঁলোকে সমৰ্থন কৰি পিনি এইটো আগবঢ়াই দিলে, তাৰ কাৰণে মই অধ্যক্ষকে প্ৰমুখ কৰি সেই মুহূৰ্তৰ দীপন মৰাণ আমাৰ মুখ্য কাৰ্যবাহীকে ইত্যাদি কৰি আমাৰ কাৰ্যবাহী সদস্যৰ পৰা সাধাৰণ সদস্যলৈকে আৰু বৰ্তমানৰ আমাৰ মুখ্য কাৰ্যবাহী অৰুণজ্যোতি মৰাণলৈকে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে যিহেতু এই বস্তুটোৰ ক্ষেত্ৰত একেষাৰে হ'ব বুলি কৈ আগবাঢ়ি অহাৰ কাৰণে এই অৱস্থাটো এইবিলাকে সহায় কৰিছে। আজিয়ে যদি আজি বহুত দিনৰ পৰা মই আজি দেখাই নবৈ লাগি আছোঁ, তথাপিতো আপোনালোকৰ আজি এই যত্ন যাত্ৰা কৰিলে বচাই ৰাখিব। গতিকে মৰাণ জনগোষ্ঠীৰ কৃষ্টি সম্ভাৰ মাত বোলেহে চিনাকি দিব। অতি শ্ৰদ্ধাৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত অৰুণজ্যোতি মৰাণ, মাননীয় উপাধ্যক্ষ তৰুণ মাধৱ মৰাণ, স্বায়ত্ত শাসিত পৰিষদে এটা ভাল কামেই কৰিলে। সেইটো হ'ল কি, বহু আগেই পাব লাগিছিলে ৰত্নেশ্বৰ মৰাণদেৱে। তেখেতক এটা উদাহৰণ দিওঁ, তেখেতে মৰাণ জনগোষ্ঠীটোৰ কাৰণে কিখিনি কৰি আছে। প্ৰথম কথা হ'ল কি, মধ্যপ্ৰদেশৰ ভূপালত গৈ পেলাই মৰাণৰ ঘৰ বনাই থৈ আহিছে, লগত আৰু কেইবাজনো নিছিলে। আৰু ৰাস্তাবোৰত কি কৰিছে মানে বৃক্ষৰোপণ, সেইটো মহান কাম সেইটো এটা। তাৰপিছতে আমাৰ এই কঁঠালগুৰি শিমলগুৰি যিটো নামঘৰ, সেইটোতো তেখেতে উদ্যোগ লৈছিলে। তেখেতে সমাজকৰ্মী বুলিয়ে নহয়, সমাজ সেৱকৰ। আৰু মৰাণ সভাৰ অধিৱেশন হ'লে বা সদৌ মৰাণ ছাত্ৰ সন্থাৰ অধিৱেশনবোৰত তেখেতে কি কৰিছিলে, এই কুটীৰ শিল্পৰ যিখিনি তেখেতৰ মানে প্ৰতিভা, সেই প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে তাত গৈ পেলাই নোবোৱাকৈও মানে যিখিনি সা সুবিধা পাব লাগে সেইখিনি দিয়াত মানে গাফিলতি নহয়, ঠিক এটা অসচেতনতাত সেইখিনি থাকি যায়। তেখেতে সেইখিনি বহুতখিনি কষ্টও পায়, তথাপিতো কৰি গৈ আছে। আৰু শিক্ষা যদি থাকিলেহেঁতেন, শিক্ষাগত অৰ্হতা যদি থাকিলেহেঁতেন আৰু ভালদৰে তেনেকৈ কৰিলেহেঁতেন। যিকি নহওক, এতিয়াও শেহতীয়াকৈ হ'লেও তেখেতে যিটো সন্মান পাব লাগে, সেইটো আমাৰ মৰাণ স্বায়ত্ত শাসিত পৰিষদে সেইখিনি তেখেতৰ সেই সন্মান যাচিছে। আৰু এটা সংৰক্ষণৰ কাৰণে, কুটীৰ শিল্পৰ সংৰক্ষণৰ কাৰণে যিটো ব্যৱস্থা কৰি দিছে, 4 লাখ টকা যদিও নামতো আমাৰ। সকলোকে নমস্কাৰ জনাইছোঁ। মই হেণ্ডলুম টেক্সটাইল বিভাগৰ কাম কৰি আছোঁ, যিসকল মহিলাসকলৰ কাৰণে। আপোনালোকে সকলোৱে গম পায়, যোৱা আমি বিগত বৰ্ষত আমি 62টা গোটক আমি তাঁতশাল আৰু সূতা প্ৰদান কৰিছিলোঁ। আৰু অনাগত দিনতো আমি এই ৰাধা ৰুক্মিণী আঁচনিখন চলি থাকিব। শুভ উদ্বোধন ইতিমধ্যে বিগত বৰ্ষত হৈ গৈছে, আৰু অনাগত দিনতো আমাৰ এই আঁচনিখন চলি থাকিব। গতিকে আপোনালোকে সকলোৱে গম পাইছে, মৰাণ জনগোষ্ঠীৰ যিসকল মহিলা আছে, মহিলাসকলৰ মাজত ইতিমধ্যে প্ৰচাৰ প্ৰসাৰটো হৈছে। গতিকে আশা কৰিম আপোনালোকে এই আঁচনিখন সহায় সহযোগিতা আগবঢ়াই লৈ যাব। পৰৱৰ্তী কিস্তিবিলাকত যাতে একেলগে আমি আঁচনিবিলাক লৈ আমাৰ গাঁওবিলাক, আমাৰ মৰাণ জাতিটোক উন্নয়ন কৰিবৰ কাৰণে সক্ষম যাতে হ'ব পাৰোঁ। অনাগত সময়ছোৱাত অট'নমাছ কাউন্সিলকো আমি ভাবোঁ যে আমাৰ চৰকাৰে পুঁজি আৰু বৃদ্ধি কৰিব, আৰু বৃদ্ধি কৰিলে নিশ্চিতভাৱে আৰু অধিক কাম কৰিবলৈ সক্ষম হ'ব পৰা যাব। এই ক্ষেত্ৰত মই আপোনালোকক আৰু এটা কথা আজি এই শুভক্ষণতে জনাব বিচাৰিছোঁ যে মৰাণ অট'নমাছ কাউন্সিলৰ যিহেতু 15 ফেব্ৰুৱাৰী তাৰিখটো প্ৰতিষ্ঠা দিন, গতিকে আমাক যিহেতু আমাক আচলতে মৰাণসকলে নিজেই নিজৰ ওপৰত শাসন কৰিবৰ কাৰণে এখন চৰকাৰ পাতি দিছিল চৰকাৰে 2021 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে।
গতিকে এই 15 ফেব্ৰুৱাৰী তাৰিখটো প্ৰতিষ্ঠা দিৱস হিচাপে আমি মৰাণ সাহিত্য সাহিত্য পৰিষদৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়ত এই বছৰ আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। মানে দদাইৰ যিখিনি জাতিটোৰ প্ৰতি দায়িত্বশীল মনোভাৱ, সেই দায়িত্বশীল মনোভাৱখিনিৰ বাবে অতিকৈ সন্মান জাগে তেওঁৰ ওচৰত। সেয়েহে তেওঁৰ ওচৰলৈ বাৰে বাৰে আহোঁ। তেওঁ ঘৰখনৰ লগতো মোৰ অতি ঘনিষ্ঠ। তেওঁলোকৰ যি নাতি ছোৱালী কেইগৰাকীকো ময়ে পঢ়াই আছোঁ। আৰু ঠিক তেনেধৰণে দদাইদেউৰ যিটো সমাজ সেৱা, গছ গছনি ৰোৱা মনোভাৱটো ভাল লাগে। আমাৰ বিদ্যালয়তো বহুবাৰ গছপুলি ৰুইছেগৈ। মই 50টা নাহৰ পুলি তেখেতৰ পৰা বিনা পইচাৰে লৈছিলোঁ। তেখেতে স্বইচ্ছাৰে দান কৰিছিলে। 15 ফেব্ৰুৱাৰী তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱসটো হ'ব তিনিচুকীয়াতে। সেইটো কাৰণেও আমি আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ, যদি সম্ভৱ হয় নিশ্চয় আপোনালোকে এপাক যাব। আৰু তাৰ পিছৰ যিটো 9 মাৰ্চৰ যিটো মিটিং হ'ব আমাৰ উৎসৱথলী, মহোৎসৱথলী, আৰু মহোৎসৱথলীলৈ আপোনালোকে জানে যে সেই থলীলৈ আচলতে আমি যোৱা বছৰ খুব উৎসাহেৰে উদ্যমেৰে সকলো খেল বংশ আটাইকেইটা সংগঠনৰ উদ্যোগৰ নেতৃত্বত আমি সকলোৱে তাত উগা খাই কামখিনি কৰিলোঁগৈ। আৰু গোটেই বিশ্ব দৰবাৰত এটা আচলতে বেলেগ ধৰণৰ এটা পৰিচয় আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এইবাৰো ঠিক তেনেকৈ আমি মহোৎসৱ থলীখনক আমি আচলতে এটা উগুল থুগুল পৰিৱেশলৈ আমি লৈ যাব লাগে। তাৰ কাৰণে কিন্তু আমি সকলো ৰাইজে আচলতে স্ব ইচ্ছাই আমি যিমান পোৱা যায় আমি সদল বলে তাত যোগদান কৰিবলৈ আগবাঢ়ি আহিব লাগিব। আৰু 9 মাৰ্চ তাৰিখে আমি কথাটো ভাবিছোঁ। হয়তো 2 এদিন আমি মুখ্যমন্ত্ৰী মহোদয়কো তালৈ বিচাৰিছোঁ। তেখেতে যদি হয়তো 2 এদিন সময়ৰ অগা পিছা কৰিব খোজে, নিশ্চয় 2 এদিন অগা পিছাও হ'ব পাৰে, নিশ্চয় আপোনালোকে গম পাব। কিন্তু সেই 9 মাৰ্চ দিনটোত মই ভাবোঁ যে আপোনালোকে সকলোৱে ৰেডি হৈ থাকিব লাগে। যেনেকৈ পৰা যায় আমি যদি গাড়ী ক'ৰবাত যিমান লাগে আপোনালোকৰ ৰাইজক গাড়ী সিমান যোগান ধৰিব নোৱাৰিলেও নিজে আমি খৰচ পাতি কৰি হ'লেও যাতে আমি তাত যোগদান কৰিব পাৰোঁ। যোৱাবাৰ যেনেকৈ আমি মহোৎসৱখন সৰ্বাংগ সুন্দৰ কৰিলোঁ, তেনেকৈ যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে মই সকলোকে পুনৰবাৰ আহ্বান জনাইছোঁ, তালৈ আদৰণি জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষভাৱে তাত আমি গায়ন বায়নৰ কথাটো ইতিমধ্যে কৈছে উপ মুখ্য কাৰ্যবাহী ডাঙৰীয়া তাত মানে আমাৰ এই বিভাগটো সাংস্কৃতিক বিভাগটো চায়। আৰু গায়ন বায়নৰ কথাটো ইতিমধ্যে আপোনালোকে শুনি আছে চাগে মোবাইলতো, যে আমাৰ সকলো গাঁৱতে কৌৰ গীতজন, দুপদীয়া যিজন কৌৰ গীত, সেই গীতজন সকলো মৰাণ যিমান গাঁও আছে, গোটেই তিনিচুকীয়া জিলাত বুলি নহয় সমগ্ৰ অসমতে য'ত যি মৰাণ আছে সকলোকে আচলতে কৌৰ গীতজন, দুপদীয়া কৌৰ গীতজন গাবলৈ বা শিকি ল'বলৈ বোলে একেলগে যাতে আমি মিলাই মেলি গাব পৰা যায়, তাৰ কাৰণে ইতিমধ্যে ৰূপায়ত এটা অনুষ্ঠানো হৈ গ'ল। আৰু বিশেষ আকৰ্ষণ হিচাপে আচলতে আমি এই গায়ন বায়নৰ কথাটো আমি ৰাখিছে এইবাৰ কলা সংস্কৃতি বিভাগে। গতিকে আমি হেৰিও থাকিব যদিও একেবাৰে মূল হিচাপে আমি গায়ন বায়নটো ভাবিছোঁ যে সেই কৰা ক্ষেত্ৰত ইও যাতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এইখিনি সামৰিছোঁ। ধন্যবাদ।